প্ৰগ্ৰেমলৈ জুবিনৰ প্ৰগ্ৰেমলৈ গৈ যিখিনি পালোঁ বহুত হ'ল আৰু গৈছিলোঁ বহুত হ'ল বহুত পালোঁ বহুত শিকিলোঁ বহুত দেখিলোঁ কিন্তু এতিয়া আৰু জুবিনৰ প্ৰগ্ৰেমলৈ নাযাওঁ জুবিনৰ প্ৰগ্ৰেম বুলিলেই আমাৰ গা 7খন 8খন কৰিছিল যিহেতু জুবিন গাৰ্গক আমি ওচৰতে পাম আৰু ওচৰৰ পৰাই দেখিম কিন্তু এতিয়া দেখিছোঁ সকলোখিনি শেষ যিহেতু মই এজনী দেৰগাঁৱৰ যুৱতী আছিলোঁ এতিয়া মই নগাঁৱৰ বোৱাৰী হেতু বাৰু বেলেগ কথা কিন্তু দেৰগাঁৱৰ জিয়ৰী হৈ পেলাই কালি দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত যিখন জুবিনৰ প্ৰগ্ৰেমত যেনেকুৱাখিনি হ'ল আপোনালোকে নিশ্চয় গম পাইছে তেনেকুৱা ধৰণৰ হ'ব নালাগিছিলে এনেকুৱা অপ্ৰীতিকৰ ঘটনা যাতে আৰু এনেকুৱা সংঘটিত হ'ব নালাগিছিলে যিহেতু মাইকী মানুহ আৰু বোৱাৰী মানুহ আৰু ল'ৰা ছোৱালী কাৰো সুৰক্ষা নাই জুবিনৰ প্ৰগ্ৰেমত ইমান উদ্ভণ্ডালি ইমান মাতাল হৈ যায় কিয় মদ খাই গৈ ইমান মাতাল কিয় হয়গে আৰু চকী ভঙা কাণ্ডটো কি ভাল কাম নেকি কেনেকুৱা মানুহৰ কাম হেতু মানে এটো অতিকে বেয়া লাগিছে কিয়নো আমাৰ অসমৰ কলা সংস্কৃতি ৰক্ষা কৰা সেই শিল্পীসকলে নিজৰ গান গাই পেলাই নিজৰ দক্ষতা দেখুৱায় কিন্তু তাৰ মাজত যে সেই যুৱকসকল যে মাতাল হৈ পেলাই যায় সেই কাৰণে বহুত বেয়া লাগে জুবিনৰ সন্মান বহুত আছে কিন্তু এই মাতাল হৈ গৈ পেলাই যেতিয়া চকী ভাঙে সেই মুহূৰ্তত জুবিনৰ সন্মানটো ক'ত থাকে জুবিন গাৰ্গ বুলিয়ে নহয় প্ৰত্যেকজন শিল্পীৰ কথাই কওঁ তেনেকুৱা অনুষ্ঠান হ'ব নালাগে আজিকালি আগতে জুবিন গাৰ্গৰ যেতিয়া অনুষ্ঠান হয় ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলি যায় কিন্তু আজিকালি জুবিন গাৰ্গৰ অনুষ্ঠান বুলি ক'লে এই ল'ৰাবোৰ যাব গৈ পেলাই বোকা খাচিব শেষ নহ'লে এতিয়া এবাৰ লাগিছে মদৰ বটল ছটিয়াবলৈ এনেকুৱা ধৰণৰ যদি হৈ যায় কি হ'ব যিসকলে সুৰা খাই ধেমালি কৰিছে বা তেওঁলোকে চকী ভঙা কাম কৰিছে সেইখিনি নকৰি পেলাই ছাইডত যদি নাচি বাগিও থাকে কোনেও ক'বলৈ নাই কিন্তু এই যুৱতীসকল বা বোৱাৰীসকলক যে এনেকুৱা অত্যাচাৰ কৰে সেই অত্যাচাৰৰ বলি হ'ব লগা হৈছে এটা ল'ৰাৰ ভৰি ভাগিছে বোলে ভৰি ভগা দেখি টমটমখনত জুবিনৰ প্ৰগ্ৰেম আধা হওঁতেই লৈ গুচি গ'ল ঘৰলৈ তেনেকুৱা পৰিস্থিতি কিয় হ'ব লাগে আৰু যিহেতু জুবিন গাৰ্গৰ অনুষ্ঠান বুলি ক'লে সকলোৱে যায় আজিকালি প্ৰগ্ৰেম বুলি ক'লে সকলো মানুহ দৌৰি যায় যিহেতু তেওঁক ওচৰত এনেই দেখিবলৈ নাপায় প্ৰগ্ৰেমত দেখিবলৈ পায় কিন্তু এনেকুৱা ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা হৈ যায় কোন যাব এনেকুৱা প্ৰগ্ৰেমলৈ আৰু এনেকুৱা প্ৰগ্ৰেমবোৰ যিখিনি মানুহে আয়োজন কৰে সেই আয়োজকখিনি সতৰ্ক হ'ব হ'ল কাৰণ এনেকুৱা যাতে দুনাই কামবোৰ নহয় আৰু তেওঁলোকৰ সতৰ্ক এইটো কাৰণে হ'ব হ'ল এনেকুৱা মানুহবোৰ যদি আমাৰ সমাজখনত থাকে ভৱিষ্যত প্ৰজন্মখিনি শেষ হৈ যাব এনেকুৱা জুবিন গাৰ্গৰ এতিয়া প্ৰগ্ৰেমটো চাবলৈ গৈছে সকলোৱে এটা মনৰ আনন্দ কৰিবলৈ গৈছে চাবলৈ যাওঁতে যদি এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনাবোৰ হয় কিন্তু আৰু জুবিন গাৰ্গৰ গান চোৱাক ঠাই বহুত মানুহ কমি আহিব কিয়নো এনেকুৱা পৰিস্থিতিবোৰ যদি সন্মুখীন হ'ব লগা হয় সেই কাৰণে কৈছোঁ আয়োজকসকলে চকু কাণ দিব হ'ল আৰু আয়োজকসকলে চাব আৰু তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্মটো সুখেৰে থাকিব আৰু সুৰা বস্তুটো যে সঁচাকৈ এটা বহুত বেলেগ বস্তু এই সুৰা খালে ক'ব নোৱাৰা হৈ যায় মাতাল হৈ পৰে যুৱক বুলিয়ে নহয় যুৱতীও আজিকালি মানে সেইটো বস্তু খাবলৈ লৈছে বহুতেই দেখিছোঁ কিন্তু এইটো বস্তুৰ পৰা সকলোখিনি যাতে আঁতৰত থাকে আৰু যে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব কাৰণ এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰ যাতে সন্মুখীন হ'ব লগা নহয় সেইকাৰণে আপোনালোকক কৈছোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব